নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মই হিমাক্ষী এইকেইটা দিনত আপুনি সাৱধানতা অৱলম্বন কৰক কিয়নো এতিয়া বানৰ সংহাৰ ৰাজ্যত কমা নাই প্ৰতিদিনে ইটোৰ পাছত সিটো ভয়ংকৰ খবৰ আহিছে পুনৰ এজন ব্যক্তিয়ে বজাৰ কৰি ঘৰলৈ উভতি আহিছিল আৰু বজাৰ কৰি ঘৰলৈ উভতি অহাৰ পথতে দিচাং নৈ প্ৰবল খুতে উটুৱাই লৈ গ'ল ব্যক্তিগৰাকী গতিকে আপুনিও সাৱধানতা অৱলম্বন কৰক কিয়নো বানৰ সংহাৰ কিন্তু ৰাজ্যত অব্যাহত আছে প্ৰতি মুহূৰ্ততে প্ৰতিদিনে আহিছে ইটোৰ পাছত সিটো বেয়া খবৰ এই মুহূৰ্তলৈ আছো সবিশেষ তথ্য বজাৰ কৰি ব্যক্তিগৰাকী আনন্দ মনেৰে ঘৰলৈ উভতি আহিছিল ভালদৰে এসাজ খাম বুলি ঘৰৰ সকলোৰে লগত ভাবিছিল কিন্তু বানে উটুৱাই লৈ গ'ল ব্যক্তিগৰাকী বানৰ তাণ্ডৱৰ মাজতে ভোগাবহ ঘটনা সংঘটিত হৈছে দিচাং নৈ বাঢ়নি পানীত উটি গৈছে এজন ব্যক্তি উটি গৈছে বজাৰ কৰি তেওঁ ঘৰলৈ আহিছিল বজাৰ কৰি ঘৰলৈ উভতাৰ পথবে সংঘটিত হৈছে এই ঘটনা বজাৰ কৰি ঘৰলৈ উভতি আহিছিল ভাবিছিল পৰিয়ালৰ লগত এসাজ ভালদৰে খাম কিন্তু সেই আশা পূৰ্ণ হ'ল অভিজিত চাংমাই ওৰফে ভাইকন চাংমাই নামৰ লোকজনৰ হলিল সমাধি ঘটিছে SDRF উদ্ধাৰ কৰে লোকজনৰ মৃতদেহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় या बाনৰ তাণ্ডৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে আনফালে কান্দোনত ভাগি পৰিছে আত্মীয় পত্নী কান্দোনত ভাগি পৰিছে আত্মীয় সকলো পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে ব্যক্তিগৰাকীক হেৰুৱাই আৰু এই পৰ্যন্ত শিৱসাগৰত বানৰ বাবে দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে ইয়াৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বানৰ সংহাৰ কান্দোনত ভাগি পৰিছে পত্নী দেখিছে কেনেদৰে কান্দিছে সংহাৰ অব্যাহত আছে প্ৰতিটো প্ৰান্ততে ইটোৰ পাছত সিটো বেয়া খবৰ আহিছে আৰু বজাৰ কৰি অভিজিত চাংমাই নামৰ ব্যক্তিগৰাকী ঘৰলৈ উভতি আহিছিল ভাবিছিল পৰিয়ালৰ লগত একেলগে বহি এসাজ খাব আনন্দ মনেৰে আহিছিল বজাৰ কৰি ঘৰলৈ উভতি এবাৰলৈ ভাবা নাছিল যে বজাৰলৈ যাওঁতে তেওঁৰ শেষ পত্নীৰ লগত বা পৰিয়ালৰ লগত শেষ দেখা হ'ব সেই কথা এবাৰো মনলৈ অহা নাছিল বা এবাৰলৈ ভাবা নাছিল আৰু ব্যক্তিগৰাকী এনেদৰে বজাৰ কৰি ঘৰলৈ উভতি আহিছিল বজাৰ কৰি ঘৰলৈ উভতাৰ পথতে নদীৰ পানীয়ে দিচাং নৈৰ খুঁটে উটুৱাই লৈ গ'ল অভিজিত চাংমাই আৰু এতিয়া পত্নী কান্দোনত ভাগি পৰিছে পৰিয়ালৰ সদস্যসকল কান্দোনত ভাগি পৰিছে স্বামীক হেৰুৱাই এনেদৰে কান্দোনত ভাগি পৰিছে পত্নী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বানৰ সংহাৰ শেষ হোৱা নাই তাৰ মাজত আপুনিও সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক আপোনাৰ সন্তানকো আপুনি ভালদৰে চোৱা চিতা কৰক এইকেইটা দিনত যিহেতু ইটোৰ পাছত সিটো বেয়া খবৰ আহিছে ভয়ংকৰ ঘটনা ঘটিছে ইটোৰ পাছত সিটো বহু ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া ঘটনা ঘটিল ৰাজ্যত প্ৰায় 50 জনৰো অধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনা ঘটিল বানৰ সংহাৰৰ মাজতে গতিকে এই সময়কেইটাত কিন্তু আপুনি সাৱধানতা অৱলম্বন কৰাৰ লগতে আপোনাৰ সন্তানকো সাৱধান কৰি দিয়ক ইজনৰ পাছত সিজন ব্যক্তি নৈৰ বুকুত সোমাই গৈছে বা নৈৰ বুকুত পৰিছে নৈয়ে উটুৱাই লৈ গৈছে ইজনৰ পাছত সিজনকৈ ব্যক্তি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোককে উটুৱাই লৈ গৈছে নৈৰ খুঁটে গতিকে এই সময়ত কিন্তু আপুনি সাৱধানতা অৱলম্বন কৰাটো অত্যাৱশ্যকীয় অত্যন্ত প্ৰয়োজন লগতে আপোনাৰ সন্তানকো আপুনি সাৱধান কৰি দিয়ক সতৰ্ক কৰি দিয়ক যে বিপদত পৰাৰ আগতে সতৰ্ক কৰি দিয়ক আপোনাৰ পৰিয়ালৰ লগতো যে এনে ঘটনা নঘটক তাৰ বাবে আপুনি সাৱধান হ'ব লাগিব সতৰ্ক হ'ব লাগিব যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এয়া বানৰ সংহাৰ অব্যাহত আছে প্ৰান্তে প্ৰান্তে সংহাৰ ৰূপ ধাৰণ কৰিছে বানে আৰু তাৰ মাজতে এনেদৰে বহুকেইটা পৰিয়ালৰ সপোন ভাগি গৈছে বহুকেইটা পৰিয়ালৰ আপোনজনক বানে কাঢ়ি লৈ গৈছে আৰু ঘৰলৈ যিহেতু ব্যক্তিগৰাকী উভতি আহিছিল অভিজিত চাংমাই নামৰ ব্যক্তিগৰাকী ঘৰলৈ উভতি আহিছিল বজাৰলৈ গৈছিল তেওঁ পত্নীক কৈ গৈছিল যে আজি এসাজ ভালদৰে ভাত খাম গতিকে বজাৰত ভালদৰে আজি বজাৰ কৰিম আৰু তেনেদৰে কৈ তেওঁ বজাৰলৈ গৈ ঘৰলৈ উভতি আহিল বজাৰ কৰি আৰু বজাৰৰ মোনাৰ সৈতে ঘৰলৈ উভতি অহাৰ সময়তে দিচাং নৈয়ে উটুৱাই লৈ গ'ল অভিজিত চাংমাই নামৰ ব্যক্তিগৰাকী আৰু পত্নী দেখিছে কেনেদৰে শোকত ভাগি পৰিছে কান্দোনত ভাগি পৰিছে পত্নী আত্মীয় সকলো কান্দোনত ভাগি পৰিছে ব্যক্তিগৰাকীক হেৰুৱাই যিহেতু মুহূৰ্তৰ ভিতৰতে হেৰুৱাবলগীয়া হৈছে বা প্ৰাণ দিবলগীয়া হৈছে ব্যক্তিগৰাকী গতিকে এইকেইটা সময়ত কিন্তু আপুনি সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক কিন্তু ৰাজ্যৰ পৰিস্থিতি কিন্তু এই পৰ্যন্ত ভাল হোৱা নাই বা ভাললৈ অহা নাই ৰাজ্যৰ পৰিস্থিতি ক্ৰমান্বয়ে কিন্তু ইটোৰ পাছত সিটো বেয়া খবৰে আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বেয়া খবৰে আহিছে আৰু বানৰ বাবে বহুকেইজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হয় ৰাজ্যৰ প্ৰায় 50 জনৰো অধিক ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ ঘটনা ঘটিছে বানৰ বাবে গতিকে এই সময়ত আপুনি সাৱধান থকাৰ উপৰিও আপোনাৰ সন্তানক সাৱধানতা অৱলম্বন কৰিবলৈ কওক যে সন্তানেও সাৱধান হৈ থাকক যিহেতু ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বেয়া খবৰ আহিছে এনেদৰে বহুকেইখন ঘৰৰ সপোন ভাগি গৈছে আপোনজনক কাঢ়ি লৈ গৈছে বানে গতিকে এই সময়ত আপুনিও সাৱধানতা অৱলম্বন কৰক কিয়নো অভিজিত চাংমাই নামৰ ব্যক্তিগৰাকী তেওঁ বজাৰ কৰিবলৈ গৈছিল পত্নীক কৈ গৈছিল যে ঘৰলৈ আহিম আৰু এসাজ ভালদৰে খাম গতিকে আপুনি এই বানৰ সময়ত সাৱধানতা অৱলম্বন কৰক
এই ঠাইডোখৰ নাম আছিলে বেতবাৰী বৰপাত্ৰ কলখাটক বুলি কোৱা হয়। যেনেকৈ ইয়াত দিচাং নদীৰ যি বাঢ়নি পানী যি আজি প্ৰায় এসপ্তাহমানৰ পৰা পানী বাঢ়ি আছে দিচাং নদী। ইতিমধ্যে আমাৰ মিতিৰ মানে সম্বন্ধৰ ভাইটি হয়। তেখেতে ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছিলে বজাৰ কৰিবৰ বাবে। বজাৰ কৰি মেলি ঘৰলৈ যাওঁতেই যিটো ৰাস্তা ব্ৰহ্মপুত্ৰ যি দিচাং নদীৰ পানীয়ে গোটেই বুঢ়াই পেলালে কোবাল সোঁত। এই সোঁতত তেখেতৰ ভৰিকেইটা শ্লিপ হৈ যোৱাত দ খাৱৈত পৰি যায়। ইতিমধ্যে তেখেতৰ যি দুবাৰু আহি পিনি তেখেতৰ মৃতদেহটো এতিয়া উদ্ধাৰ কৰিছে পানীৰ মাজৰ পৰাই। তেখেতৰ নামটো আছিলে অভিজিত চাংমাই ওৰফে ভাইকন চাংমাই বুলিহে সকলোৱে জ্ঞাত। তেখেতৰ ভাৰ্যাসহ আৰু দুজনী ছোৱালী এই সংসাৰ ত্যাগ কৰিছে। এই দিচাং নদীৰ যি এসপ্তাহমানৰ পৰাই পানী বাঢ়িয়ে আছে এতিয়া ইতিমধ্যে। ঘৰটো বুৰিয়ে আছে, এতিয়া মথাউৰি প্ৰায় ডুবু অৱস্থা হৈছে। মথাউৰি ডুবি গ'লে গোটেই শিৱসাগৰ অঞ্চল মুঠতে পুৰা টাউনত ডুব যাব এনেকুৱা অৱস্থা। তেখেতৰ বয়স প্ৰায় 42 বছৰমান হৈছে এতিয়া। এই ঠাইডোখৰ নাম আছিলে বেতবাৰী বৰপাত্ৰ কলখাটক বুলি কোৱা হয়। যেনেকৈ ইয়াত দিচাং নদীৰ যি বাঢ়নি পানী যি আজি প্ৰায় এসপ্তাহমানৰ পৰা পানী বাঢ়ি আছে দিচাং নদী। ইতিমধ্যে আমাৰ মিতিৰ মানে সম্বন্ধৰ ভাইটি হয়। তেখেতে ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহিছিলে বজাৰ কৰিবৰ বাবে। বজাৰ কৰি মেলি ঘৰলৈ যাওঁতেই যিটো ৰাস্তা ব্ৰহ্মপুত্ৰ যি দিচাং নদীৰ পানীয়ে গোটেই বুঢ়াই পেলালে কোবাল সোঁত। এই সোঁতত তেখেতৰ ভৰিকেইটা শ্লিপ হৈ যোৱাত দ খাৱৈত পৰি যায়। ইতিমধ্যে তেখেতৰ যি দুবাৰু আহি পিনি তেখেতৰ মৃতদেহটো এতিয়া উদ্ধাৰ কৰিছে পানীৰ মাজৰ পৰাই। তেখেতৰ নামটো আছিলে অভিজিত চাংমাই ওৰফে ভাইকন চাংমাই বুলিহে সকলোৱে জ্ঞাত। তেখেতৰ ভাৰ্যাসহ আৰু দুজনী ছোৱালী এই সংসাৰ ত্যাগ কৰিছে। এই দিচাং নদীৰ যি এসপ্তাহমানৰ পৰাই পানী বাঢ়িয়ে আছে এতিয়া ইতিমধ্যে। ঘৰটো বুৰিয়ে আছে, এতিয়া মথাউৰি প্ৰায় ডুবু অৱস্থা হৈছে। মথাউৰি ডুবি গ'লে গোটেই শিৱসাগৰ অঞ্চল মুঠতে পুৰা টাউনত ডুব যাব এনেকুৱা অৱস্থা। তেখেতৰ বয়স প্ৰায়